গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ বৃহত্তৰ ৰাণী অঞ্চলত অব্যাহত আছে বনৰীয়া হাতীৰ তাণ্ডৱ। আনকি বৰঝাৰ বিমানবন্দৰৰ সমীপৰ জবে পাটগড়ৰ পৰা আৰম্ভ কৰি অসম মেঘালয় সীমান্তৱৰ্তী নালাপাৰা, বেলগুৰি, গাৰুপাৰা আদিকে ধৰি বৃহত্তৰ ৰাণী অঞ্চলত দৈনিক বনৰীয়া হাতীৰ জাক গাঁৱত প্ৰৱেশ কৰি মানুহৰ ভঁৰাল ঘৰ ভাঙি ধান খাই তাণ্ডৱৰ সৃষ্টি কৰা, মানুহৰ থকা ঘৰ, গোহালি ঘৰ আদি ভঙা, বাৰীত শস্য খোৱা আদি তেনেই সাধাৰণ ঘটনাত এতিয়া পৰিণত হৈছে। ৰাণীৰ আঞ্চলিক বন বিষয়াগৰাকীৰ নেতৃত্বত বনকৰ্মীৰ দলে হাতীৰ তাণ্ডৱৰ পৰা ৰক্ষা কৰিবলৈ চেষ্টা চলাই আহিছে যদিও সম্পূৰ্ণ সফল হ'ব পৰা নাই। ফলত হাতীৰ তাণ্ডৱৰ পৰা ৰাইজক ৰক্ষা কৰাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰি ৰাণী অঞ্চলৰ এটা সজাতি দলে 12 জুনত বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অসম চৰকাৰৰ কৃষিমন্ত্ৰী পীযুষ হাজৰিকাক সাক্ষাৎ কৰি তেওঁৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। বিশেষকৈ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত ৰাণী, নালাপাৰা, বেলগুৰি, মৈৰাপুৰ, বিক্ৰমপুৰ, পুৰাণ, শুকুৰবৰীয়া, মানিকপুৰ, খপেগাঁওকে ধৰি বৃহত্তৰ অঞ্চলটোৰ কেইবাখনো গাঁৱৰ কৃষক ৰাইজৰ এটা প্ৰতিনিধি দলে বনৰীয়া হাতীৰ উপদ্ৰৱৰ সমস্যাৰ সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ মন্ত্ৰীগৰাকীৰ জৰিয়তে এখন স্মাৰক পত্ৰ প্ৰদান কৰে। স্মাৰক পত্ৰখনত বৃহত্তৰ ৰাণীকে ধৰি দাঁতিকাষৰীয়া অঞ্চলত বনৰীয়া হাতীৰ অব্যাহত উপদ্ৰৱৰ ফলত কৃষকৰ খেতি-বাতি, সম্পত্তি আৰু জনজীৱনৰ ওপৰত যি ক্ষতি সাধন হৈছে তাকে উল্লেখ কৰি সমস্যাটোৰ স্থায়ী সমাধানৰ বাবে চৰকাৰৰ হস্তক্ষেপ কামনা কৰিছে। কৃষকসকলে হাতী মানুহৰ সংঘাত হ্ৰাস কৰাৰ লগতে ক্ষতিগ্ৰস্ত লোকসকলক ক্ষতিপূৰণ আদায় দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে উপযুক্ত সুৰক্ষাৰ সহায় আগবঢ়োৱাৰ দাবী উত্থাপন কৰিছে। আনহাতে মন্ত্ৰী পীযুষ হাজৰিকাই শীঘ্ৰে মুখ্যমন্ত্ৰীৰ সৈতে ৰাণী অঞ্চলত বনৰীয়া হাতীৰ উপদ্ৰৱৰ বিষয়টো আলোচনা কৰি চৰকাৰৰ ফালৰ পৰা এটা বাস্তৱসন্মত সমাধানৰ পথ উলিয়াব বুলি সজাতি দলটোক আশ্বাস প্ৰদান কৰিছে। আজি মন্ত্ৰী পীযুষ হাজৰিকাক লগ পালে কি জনালে, কি সমস্যা জনাইছে? তাৰ মানে আমাৰ পলাশবাৰী সমষ্টিৰ মানে বাটৰহাট, ৰাঙামাটিৰ পৰা আদি কৰি ৰাণী এই বৃহৎটো তাৰমানে প্ৰায় হাজাৰ হাজাৰ গাঁও, এটা সমষ্টিত কিমান হাজাৰ গাঁও থাকে। গোটেই অঞ্চলটোত প্ৰায় 12ৰ পৰা 14টামান হাতীয়ে মানে গোটেই বছৰটো দিগদাৰ দিছে। আগতে এনেকৈ দিগদাৰ দিয়া নাছিল। হাতীকেইটা তাৰমানে ধান চান কাটি উঠাৰ পিছত জানুৱাৰী, ফেব্ৰুৱাৰীত এই জংঘলত গুচি যায়। অতি দুখৰ কথা, এই হাতীবিলাক এতিয়া জংঘলত নাযায়, খালি গাঁৱৰ মানে ভঁৰাল ভাঙা, কাৰোবাৰ ঘৰ ভাঙা, বহুত মানে ধানৰ ভঁৰাল ভাঙিল। মানুহ যিখিনি খাৱাৰ কাৰণে ধান ধৰিছিল বিক্ৰী কৰি দিছে। এতিয়া তাৰমানে য'তে ধান থাকে তাতে ঘৰ ভাঙে। সেই উদ্দেশ্যে আমি মুখ্যমন্ত্ৰী মহোদয়ক আজি লগ ধৰিব আহিছিলোঁ আৰু মুখ্যমন্ত্ৰীক লগ ধৰিব পাৰোঁ না নৰো তেওঁ আমি কেবিনেট মন্ত্ৰী আমাৰ পীযুষ হাজৰিকা ছাৰক আমি স্মাৰক পত্ৰ দিলোঁ। কৃষকসকলৰ সমস্যা সম্পৰ্কে যাতে সমস্যাটো সমাধান কৰিব, কিছু হ'লেও সমস্যা সমাধান কৰে, তাৰ কাৰণে আমি স্মাৰক পত্ৰ দিলোঁ। তেওঁ কি ক'লে? তেখেতে আশ্বাস দিছে। আমাৰ স্থানীয় বিধায়ক মহোদয়ে এখন মিটিং কৰিছিল, কিন্তু আমি সেই বিধায়ক মহোদয়ৰ লগত আৰু আমি মানে মুখ্যমন্ত্ৰী বা আমি যাতে বন বিভাগ অলপ শক্তিশালী হৈ আমাৰ ঢাকা ফেঞ্চিংটোও দিয়ে আৰু যাতে আৰু আমাৰ মেইন কথাটো হ'ল কি খেতিয়কসকলৰ যি ধান খায়, ভঁৰাল ভাঙে, ঘৰ ভাঙে, এটা ঘৰৰ মূল্য কিমান, এই ঘৰৰ যিবিলাক ক্ষতি আজিলৈ কৃষকসকলে পোৱা নাই, অতি দুখৰ কথা। আমি চৰকাৰক অনুৰোধ কৰিছোঁ যাতে দুখীয়া কৃষকসকলৰ ভঁৰাল ভাঙাৰ পৰা আদি কৰি ক্ষতিপূৰণটো পায়, তাৰ কাৰণে আমি চৰকাৰক অনুৰোধ কৰিছোঁ। হিমাংশু শেখৰ বৈশ্যই যথেষ্টখিনি গুৰুত্ব দিছে, তথাপিও আৰু অলপ যাতে বহলভাৱে হয়, বহল ভিত্তিত আকৌ আমি কৃষকসকল আহিছোঁ। ক'ৰ পৰা আহিছে? আমি ৰাণীৰ পৰা আহিছোঁ। ৰাণীৰ পৰা আহিলেও আমি মিৰ্জা ৰাঙামাটিৰ কৃষকসকলৰ কথাও ভাবিছোঁ। সকলো মানে আঞ্চলিকভাৱে আমি গোটেই অঞ্চলটোৰ প্ৰতিনিধি হিচাপে আহিছোঁ। ব্যুৰো ৰিপৰ্ট, অমৃত নিউজ 24/7।